হেল্ল' বন্ধুসকল, আজি মই ঘৰৰ গছৰে মধুৰিআমৰ জেলি বনালোঁ। কেনেকুৱা হৈছে চাওঁচোন আহক। বজাৰৰ জেলিতকৈ ঘৰৰ জেলিখিনি খালে যথেষ্ট স্বাস্থ্যৰ বাবে ভাল, সেইবাবে মই ঘৰতে বনালোঁ। মধুৰিও লাগিছিলে বহুত ঘৰতে, সেইবাবে কি কৰিমনো ভাবি জেলিকে বনালোঁ। তাৰ বাবে মই মধুৰি ল'লোঁ 1 কেজি, 2 কেজিমান হ'ব। তাৰপিছতে ভাল ধৰণে ধুই এয়া মই ডখৰকৈ কাটি লৈছোঁ। ডখৰকৈ কাটি ল'লোঁ। গোটেই মধুৰিখিনি এইদৰে এনেকৈ কাটি ল'ম। চাওক, তাৰপিছত এজোপা আকৌ ৰঙা মধুৰিও আছিলে, তাৰো কেইটামান দিলোঁ। ৰঙা মধুৰি অৱশ্যে কম, তথাপিতো তাৰো কেইটামান লগতে মিক্স কৰি দিছোঁ, ৰংটো সুন্দৰ হ'ব বুলি। এয়া চাওক, এইদৰে মই গোটেই মধুৰিখিনি টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। এয়া এই ধৰণে মই গোটেইখিনি কাটি ৰেডি কৰি ল'লোঁ। তাৰপিছত এটা নেমু টেঙা ল'লোঁ। নেমু টেঙাটো লৈ এটা ল'ব লাগিব, যিহেতু মই 1 কেজিমান হ'ব মধুৰি, তাৰ কাৰণে এটা নেমু টেঙা লৈ ৰসটো চেপি উলিয়াই ল'লোঁ। এয়া মই এটা বাতিত নেমু টেঙাটোৰ ৰসখিনি উলিয়াই ল'লোঁ। এইদৰে নেমু টেঙা দিলে ভাল, কিছুমানে পিছে ভিনেগাৰো দিয়ে, হ'লেও নেমু টেঙাটো বেছি ভাল আৰু দিলে। মই এয়া নেমু টেঙাকৈ দিছোঁ। তাৰপিছত মই গোটেই মধুৰিখিনি এটা কুকাৰত 2টা চিটি মাৰি ল'লোঁ। বহুত বেছিকৈ নিসিজাব, বেছিকৈ সিজালে ভাঙি গ'লে ৰসটো আৰু উলিয়াবলৈ দিগদাৰ হয়। এয়া চাওক, মোৰ এতিয়া সিজি গ'ল। তাৰ পৰা মই ৰসখিনি এখন চেকনিৰে চাকি পেলালোঁ। এয়া এই ধৰণে মই গোটেই মধুৰিখিনি চাকনিৰে চেকি ৰসটো উলিয়াই ল'লোঁ। এই ধৰণে উলিয়াই ল'ব লাগে। আৰু অলপ মোৰ এয়া এই ধৰণে 3 গিলাচমান হ'ল। এয়া মগটো দি 1 মগ হৈছে। এতিয়া চেনিখিনি আপুনি যদি 1 মগ ৰস হয়, চেনি তাৰ 3 আঙুলমান কম দিব লাগে। তাৰপিছত মই এটা পেন এটা পাতি তাত ৰসখিনি দি দিলোঁ। তাৰপিছতে চেনিখিনি দি দিলোঁ, দুইটা। তাৰপিছত লৰাই দিলোঁ। লৰাই যেতিয়া চেনিখিনি একদম গলি যাব, চেনিখিনি গলি যোৱাৰ পিছত তাত মই চেপি থোৱা এয়া নেমু ৰসখিনি দি দিলোঁ। নেমু ৰসখিনি চেনিখিনি গলি যোৱাৰ পিছত দিব লাগে, তেতিয়া ভাল। এয়া চাওক, মোৰ এইখিনি উতলি আছে। তাৰপিছত যদি ফেনখিনি ওলায়, আপোনাক ফেনখিনি এখন চামুচেৰে কাঢ়ি পেলাব লাগে। এতিয়া মই বহুত আধা ঘণ্টামান সিজোৱাৰ পিছত এয়া মোৰ জেলি ডাঠ হৈ গ'ল। এয়া চাওক, জেলি হৈছে নাই তাত চেক কৰিবৰ কাৰণে এনেকৈ এখন পিছত দুটোপালমান দি ল'ব লাগে। যদি এনেকৈ বৈ নাহে, আপোনালোকে জানিব যে মোৰ জেলিখিনি হৈ গৈছে। এয়া চাওক, বৈ অহা নাই। তাৰপিছত নহ'লে এনেকৈ আঙুলিটো চাব পাৰে, এনেকৈ ৰছীৰ নিচিনা হৈ গ'লে জেলি হৈ যায় আৰু। এয়া চাওক, ৰংটো ইমান সুন্দৰ হৈছে, কোনো ৰং দিয়া নাই। তেনেকৈ জেলিখিনিৰ ৰংটো খুব সুন্দৰ হৈছে। এয়া চাওক, এয়া মোৰ 2 বটল হৈ গ'ল। খুব ধুনীয়া হৈছে, খায়ো খুব ভাল লাগিছে। আৰু মধুৰিআমৰ চেণ্টটো খুব ধুনীয়া হয়। ইয়াত একো বেলেগ চেণ্ট দিবলৈ কোনো প্ৰয়োজনেই নহয়। এয়া চাওক, মোৰ মধুৰিআমৰ জেলি হৈ গ'ল। ভাল হৈছেনে বাৰু? কমেণ্ট কৰিব, লাইক কৰিব যদি ভাল হৈছে। এয়া চাওক, এদিন ফ্ৰিজত ৰাতিটো ৰাখি দিলোঁ। তাৰপিছতে ৰাতিপুৱালৈ চাওক, এয়া জেলি ইমান সুন্দৰ হৈছে, ৰংটো যে ইমান ধুনীয়া, খাবলৈ খুব ভাল হৈছে। এয়া তাৰপিছত মই এখন মেৰিগলত এনেকৈ লগাই দিছোঁ, ল'ৰাটোক খাবলৈ দিম। তাৰপিছতে এয়া এখনত লগাই আৰু এখন ওপৰত সুন্দৰকৈ জাপি দিম। খাবলৈও খুব টেষ্টি হৈছে, দেখিবলৈও ভাল হৈছে।